হাসিনা সরকারের পতনের মূলতে হইছে দুটা কারণ। तोहर बात तो हमने अच्छी तरह से सुन लिया हो बबुआ। अभी तनी हमारी कुछ बातें सुन ली हो। तनी का बतावत है, बांग्लादेश में जो माहौल बिगड़ रही है, जो हल्ला हो रही है, जो सरकार अपने देश छोड़कर भाग रही है, इसकी वजह सिर्फ दो है। इन दो वजह के लिए सरकार को भागना पड़ा, अपने देश छोड़कर, अपने मुल्क छोड़कर। यही बताना चाहते हैं। तो फिर मोर कथा बिलाक आपुनी भालके शुनी लो। आपुनार मते बांग्लादेशर सरकारेर पतन होवार मूल दुटा कारण होइसे जिहादी সকলৰ কাৰণে। জিহাদী সকলে তলে তলে ছাত্ৰ সকলক উৎসাহিত কৰিছিলে, হাল্লা শুৰু কৰিবলৈ কৈছিলে, যাৰ বাবে তেওঁলোকে হাল্লা শুৰু কৰিলে, আন্দোলন কৰিলে, তোৰফোৰ কৰিলে, চৰকাৰ ভাঙিবলৈ বাধ্য কৰিলে। সেইবাবে দেশ এৰি চৰকাৰে পলাব লগা হ'ল। হাসিনা সরকারে মৌলবাদীক আশ্রয় দিয়া নাই, জিহাদী সকলক আশ্রয় দিয়া নাই। তেওঁৰ দিনত মৌলবাদী সকলক কৰায়ত্ব কৰিছে, জিহাদী সকলক জেলত ভৰাইছে, জিহাদী সকলক দেশৰ পৰা আঁতৰ কৰি দিছে, বাহিৰ কৰি দিছে। এইটোৱে কৈ আছে আপুনি ন? তেওঁৰ নিজৰ ভুল সিদ্ধান্তৰ বাবে তেওঁ নিজৰ দেশ এৰি পলাব লগা হ'ল, নিজৰ দেশৰ পৰা যাব লগা হ'ল, তেওঁৰ নিজৰ ভুল সিদ্ধান্তৰ কাৰণে। যিবিলাক মানুহে দেশখন স্বাধীন কৰিছিলে, যিবিলাক মানুহে দেশৰ বাবে যুদ্ধ কৰিছিলে, প্ৰাণ হেৰাইছিলে, সেইবিলাক মানুহসকলৰ কাৰণে বেলেগ নিয়ম নীতি, বেলেগ আইন, আৰু যিবিলাক মানুহে দেশৰ বাবে যুদ্ধ কৰা নাই, জং কৰা নাই, এই কৰা নাই, সেই কৰা নাই, তেওঁলোকৰ কাৰণে বেলেগ আইন। এইটো কোনোবাই মানি ল'ব জানো? তেওঁলোকে দেশত নাথাকে, দেশৰ বাসিন্দা নহয়, দেশৰ ৰাইজ নহয়, দেশৰ জনগণ নহয়। যদি দিব আছে, যদি কৰিব আছে, তেতিয়া সমান কৰিব লাগিব, সমান চাব লাগিব। কিন্তু সেইটো কৰা নাই, যাৰ বাবে এই পৰিস্থিতি সৃষ্টি হ'ল। তেওঁৰ এই ভুল সিদ্ধান্তই কাল হৈছে তেওঁৰ কাৰণে। এতিয়া আহো হিন্দু মানুহবিলাকক লৈ। হিন্দু মানুহবিলাকৰ ওপৰত যি অন্যায় কৰি আছে, অত্যাচাৰ কৰি আছে, জুলুম কৰি আছে, তাৰে ছাত্ৰবিলাকে সেইটো কিন্তু বহুত ভুল কৰি আছে তেওঁলোকে। মই সেইটোৰ প্ৰতিবাদ কৰো, সেইটোৰ নিন্দা কৰো। এইটো কৰিবই নালাগিছিলে। ভুল কৰিছে চৰকাৰে, ভুল কৰিছে হাসিনাই, আৰু হাসিনাৰ ভুলৰ বাবে আন কোনো ব্যক্তিৰ ওপৰত আক্ৰমণ কৰিব, এইটো কৰিব নালাগিছিলে। এইটোৰ মই বিৰোধিতা কৰো। এই যে জিহাদী জিহাদী শব্দবিলাক যে আপুনি কৈ থাকে, ডক্টৰ মিজানুৰ ৰহমান আজহাৰী এজন জিহাদী হয়, বা আৰু তেওঁৰ দৰে যিবিলাক ডাঙৰ ডাঙৰ যিবিলাক ইছলামিক স্কলাৰ আছে, ডাঙৰ ডাঙৰ যিবিলাক, তেওঁলোকে জিহাদী হয়। সেই জিহাদী বিলাকৰ চাৰ্টিফিকেট আপোনাৰ হাতত আছেনে? আপুনি দিব পাৰিবনে? তেওঁলোকে জিহাদী হয়, জিহাদী বিলাকৰ চাৰ্টিফিকেট আপোনাৰ হাতত আছেনে? পাৰিবনে দিবলৈ? নাই, নোৱাৰে। আপুনি ঘৰৰ কণাত বহি বহি এনেকুৱা দমফালি মাৰিবই পাৰে, এনেকুৱা কথা কবই পাৰে। আপোনাৰ দৰে এনেকুৱা ধৰণৰ মেণ্টেলিটি ব্যক্তিবিলাকৰ কাৰণে, আপোনাৰ দৰে কথা কোৱা মানুহবিলাকৰ কাৰণে আজি বাংলাদেশত এনেকুৱা পৰিস্থিতি সৃষ্টি হ'ল। কেৱল চৰকাৰে যে সেইটো দেশৰ পৰা যে পলায়ন কৰিছে সেইটো নহয়, চৰকাৰৰ লগত থকা যিবিলাক নেতা মন্ত্ৰী আছিল, চামচা আছিল, গোটেইবিলাক ভাগিছে। কেৱল মাথো আপোনাৰ দৰে এনেকুৱা ধৰণৰ কথা কোৱাৰ বাবে, এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ বাবে তেওঁলোকৰ পছন্দ হোৱা নাই, ভাল লগা নাই। আজি এই কথাবিলাক যদি আপুনি বাংলাদেশত থাকি কেনে ক'লেহেঁতেন, তেতিয়া আপোনাৰ ওপৰত কি হ'লেহেঁতেন সেইটো বাৰু মই নাজানো, আপুনি নিজেও ভালকে জানে। আপোনাৰ দৰে ব্যক্তিবিলাকৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ ঘটনা ঘটে, এনেকুৱা ধৰণৰ আন্দোলন সৃষ্টি হয়, এনেকুৱা ধৰণৰ প্ৰতিবাদ সৃষ্টি হয়, কেৱল মাথো আপোনাৰ দৰে মানুহবিলাকৰ কাৰণে। আৰু আপোনাৰ দৰে মানুহ যদি চৰকাৰ হ'লেহেঁতেন, প্ৰধানমন্ত্ৰীৰ শাসন পালেহেঁতেন, ৰাষ্ট্ৰপতিৰ শাসন পালেহেঁতেন, তেতিয়াহ'লে দেশত আৰু কি কি চাব লগা হ'লেহেঁতেন আমাৰ, সেইটো বাৰু মই মুখেৰে ক'বই নোৱাৰিম। সময়তহে গম পোৱা গ'লেহেঁতেন।